চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱা চেপাঝাৰ সমষ্টিৰ অকলশৰীয়া এজন বিশেষভাৱে সক্ষম যুৱক ডনিৰ বিনন্দ বৰুৱা। বিনন্দ বৰুৱাৰ একমাত্ৰ গৃহটি বানপানীয়ে ভাঙি দিয়াত এক প্ৰকাৰ হৈ পৰিছিল গৃহহীন। প্ৰায় 10ৰ পৰা 12 দিন অনাই বনাই ঘূৰি ফুৰিবলগীয়া হোৱাৰ উপৰিও আশ্ৰয় গ্ৰহণ কৰিছিল দোকানৰ বাৰাণ্ডাত। থাকিবৰ বাবে নাই কোনো গৃহ, নাই শৌচালয়, নাই ৰেচন কাৰ্ড, নাই কোনো ধৰণৰ অৰুণোদয় আঁচনি। সেয়েহে ওৱলি যোৱা গৃহটি মেৰামতি কৰি দিলে দৰং বিজেপি যুৱ মৰ্চাই। বছৰ প্ৰথমটো বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছিল লোকজনৰ একমাত্ৰ ঘৰটি, যাৰ বাবে আজি বিজেপি যুৱ মৰ্চাই ঘৰটি পুনৰ নিৰ্মাণ কৰি থকা খোৱাৰ উপযোগী কৰি দিয়াৰ লগতে মানৱতাৰ পৰিচয় দাঙি ধৰিলে। লোকজনৰ গৃহ পুনৰ নিৰ্মাণৰ সময়ত উপস্থিত আছিল চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী। বিধায়ক পৰমানন্দ ৰাজবংশীয়ে বিনন্দ বৰুৱাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ উপৰিও প্ৰাপ্য আঁচনিসমূহ পোৱাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। দৰং বিজেপি যুৱ মৰ্চাৰ এনে প্ৰশংসনীয় পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় লোকে। চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুনি পঞ্চায়তৰ দুনি গাঁৱৰ বিনন্দ বৰুৱা বুলি এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি, অকলশৰীয়া ব্যক্তি। তেওঁ এই ঘৰটোত অকলে আছিলে। বানপানীৰ সময়ত এই ঘৰটো হাৱলি গৈছিল, ভাঙি গৈছিল, উৱলি গৈছিলে। আমি বানপানীৰ সাহায্য যেতিয়া বিতৰণ কৰি আছিলোঁ, বানপানীৰ আক্ৰান্তসকলৰ শিবিৰে শিবিৰে আমি দুপৰীয়াৰ ভোজন গ্ৰহণ কৰি আছিলোঁ। এইফালেদি যাওঁতে আমি তেখেতৰ ঘৰটো লক্ষ্য কৰোঁ আৰু দেখিলোঁ যে গোটেই ঘৰটো ভাঙি পৰিছে। তেখেতক মাতি আনি সোধাত তেখেতে শুব পৰা নাই, বানপানীৰ কেইটাদিন বাহিৰত বহি আছে, ৰাস্তাত আছে, ক'ৰবাৰ পদপথত আছে, এনেকুৱা কথাবিলাক ক'লে। তাৰপিছত আমি গোটেই যুৱ মৰ্চাৰ কাৰ্যকৰ্তাখিনিয়ে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে তেখেতৰ ঘৰটো আমি পুনৰ নিৰ্মাণ কৰি দিওঁ। আমি নতুনকৈ বনোৱা নাই, কিন্তু পুনৰ নিৰ্মাণ কৰি দিছোঁ। আজি চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আহিছিল। তেখেতৰ চৰকাৰী ঘৰটি কৰি দিয়াৰ কাৰণে আশ্বাস দিছে। আৰু তেখেতে চৰকাৰী ঘৰটো নোপোৱাৰ এটা কাৰণো আছে যে তেখেত আচলতে স্থায়ী বাসিন্দা আছিলে নিকটৱৰ্তী ওদালগুৰি জিলাৰ খাগ্ৰাবাৰী গাঁৱৰ খৈৰাবাৰী অঞ্চলৰ। তেখেতে কিছুদিন আগত, কিছু বছৰ আগত, 1 বছৰমান আগত আহি ইয়াতে তেওঁ বাসস্থান বনাই লৈছে। আৰু যিহেতু কিছুমান কাৰ্যালয়গত কথা থাকে, সেই কথাবিলাকৰ কাৰণে তেওঁৰ নামটো এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাত হয়তো সোমোৱা নাই চাগে। বিধায়ক মহোদয়ে তেখেতৰ যি ব্যৱস্থা, সেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি তেখেতক ঘৰটো পোৱাৰ আশ্বাস দিছে। আৰু আজি আমাৰ গোটেই দৰং জিলা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে ঘৰটো তেখেতৰ পুনৰ নিৰ্মাণ কৰি তেখেতে ৰাতি থাকিব পৰা ব্যৱস্থাখন অন্তত কৰি দিছে। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।